অখিল গগৈ ডাঙৰীয়াক বিহু দেখাম এবাৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনা অখিল গগৈ ডাঙৰীয়াই বিহু দেখি যাব। অখিল গগৈৰ সমষ্টিত তেখেতৰ যিটো বিধানসভা সমষ্টিত তাতে আমি মিনিমাম 15 পৰা 20,000 ভোটত জিকিম। তেখেতে সেইদিনাখন বিহু চকুৰে মুখে তেওঁ বিহু দেখি যাব। ধোঁৱা কোঁৱা দেখে বুলি যে কয়, চকুৰে মুখে যে ধোঁৱা ওলাই যায়, অখিল গগৈ ডাঙৰীয়া এবাৰ সেইটোৱে অৱস্থা হ'ব। এখন মিটিঙত 70টা 100টা 120টা মানুহ হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া ইমান ডাঙৰ নেতা আহি কিয় নিজক অপমান কৰিব লাগে? অখিল গগৈ ডাঙৰীয়াটো আমাতকৈ বহুত ডাঙৰ নেতা। গতিকে তেখেতৰ মিটিঙত যদি মানুহ নহয়, তেখেতে নিজে অপমানিত বোধ কৰিছে চাগে। গতিকে ইমান ডাঙৰ নেতা ইয়াত আহাতকৈ গুচি যোৱা ভাল বুলি মই উপলব্ধি কৰোঁ। অখিল গগৈ ডাঙৰীয়া আহিলে কি হ'ব লাগে? তেওঁ নিজকে এনেকুৱাতে ভাবে যে অখিল গগৈ ডাঙৰীয়া য'তে যায় হাজাৰ হাজাৰ মানুহ থাকে, কিন্তু মই খবৰ পালোঁ কোনোবা এখনত 70 জন, কোনোবা এখনত 100 জন, কোনোবা এখনত 120 জন মানুহ হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া আজি চাগে বুজি পাই গ'ল তেখেতলোক আমাৰ এই যোৰহাট সমষ্টিত খুব বেয়া ধৰণে হাৰিব আৰু মাজুলীত সকলোতকৈ বেয়া ফলাফল লাভ কৰিব। অখিল গগৈ ডাঙৰীয়াক বিহু দেখাম এবাৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনা অখিল গগৈ ডাঙৰীয়াই বিহু দেখি যাব। অখিল গগৈৰ সমষ্টিত তেখেতৰ যিটো বিধানসভা সমষ্টিত তাতে আমি মিনিমাম 15 পৰা 20,000 ভোটত জিকিম। তেখেতে সেইদিনাখন বিহু চকুৰে মুখে তেওঁ বিহু দেখি যাব। ধোঁৱা কোঁৱা দেখে বুলি যে কয়, চকুৰে মুখে যে ধোঁৱা ওলাই যায়, অখিল গগৈ ডাঙৰীয়া এবাৰ সেইটোৱে অৱস্থা হ'ব। এখন মিটিঙত 70টা 100টা 120টা মানুহ হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া ইমান ডাঙৰ নেতা আহি কিয় নিজক অপমান কৰিব লাগে? অখিল গগৈ ডাঙৰীয়াটো আমাতকৈ বহুত ডাঙৰ নেতা। গতিকে তেখেতৰ মিটিঙত যদি মানুহ নহয়, তেখেতে নিজে অপমানিত বোধ কৰিছে চাগে। গতিকে ইমান ডাঙৰ নেতা ইয়াত আহাতকৈ গুচি যোৱা ভাল বুলি মই উপলব্ধি কৰোঁ। অখিল গগৈ ডাঙৰীয়া আহিলে কি হ'ব লাগে? তেওঁ নিজকে এনেকুৱাতে ভাবে যে অখিল গগৈ ডাঙৰীয়া য'তে যায় হাজাৰ হাজাৰ মানুহ থাকে, কিন্তু মই খবৰ পালোঁ কোনোবা এখনত 70 জন, কোনোবা এখনত 100 জন, কোনোবা এখনত 120 জন মানুহ হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া আজি চাগে বুজি পাই গ'ল তেখেতলোক আমাৰ এই যোৰহাট সমষ্টিত খুব বেয়া ধৰণে হাৰিব আৰু মাজুলীত সকলোতকৈ বেয়া ফলাফল লাভ কৰিব। অখিল গগৈ ডাঙৰীয়াক বিহু দেখাম এবাৰ ইলেকশ্যনৰ ৰিজাল্টৰ দিনা অখিল গগৈ ডাঙৰীয়াই বিহু দেখি যাব। অখিল গগৈৰ সমষ্টিত তেখেতৰ যিটো বিধানসভা সমষ্টিত তাতে আমি মিনিমাম 15 পৰা 20,000 ভোটত জিকিম। তেখেতে সেইদিনাখন বিহু চকুৰে মুখে তেওঁ বিহু দেখি যাব। ধোঁৱা কোঁৱা দেখে বুলি যে কয়, চকুৰে মুখে যে ধোঁৱা ওলাই যায়, অখিল গগৈ ডাঙৰীয়া এবাৰ সেইটোৱে অৱস্থা হ'ব। এখন মিটিঙত 70টা 100টা 120টা মানুহ হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া ইমান ডাঙৰ নেতা আহি কিয় নিজক অপমান কৰিব লাগে? অখিল গগৈ ডাঙৰীয়াটো আমাতকৈ বহুত ডাঙৰ নেতা। গতিকে তেখেতৰ মিটিঙত যদি মানুহ নহয়, তেখেতে নিজে অপমানিত বোধ কৰিছে চাগে। গতিকে ইমান ডাঙৰ নেতা ইয়াত আহাতকৈ গুচি যোৱা ভাল বুলি মই উপলব্ধি কৰোঁ। অখিল গগৈ ডাঙৰীয়া আহিলে কি হ'ব লাগে? তেওঁ নিজকে এনেকুৱাতে ভাবে যে অখিল গগৈ ডাঙৰীয়া য'তে যায় হাজাৰ হাজাৰ মানুহ থাকে, কিন্তু মই খবৰ পালোঁ কোনোবা এখনত 70 জন, কোনোবা এখনত 100 জন, কোনোবা এখনত 120 জন মানুহ হৈছে। গতিকে অখিল গগৈ ডাঙৰীয়া আজি চাগে বুজি পাই গ'ল তেখেতলোক আমাৰ এই যোৰহাট সমষ্টিত খুব বেয়া ধৰণে হাৰিব আৰু মাজুলীত সকলোতকৈ বেয়া ফলাফল লাভ কৰিব।